দাদা কওক জুলীয়া গুড়টো কিমানকৈ দিছা? এইটো 180 টকা। 180? মুড়ি লাড়ু? মুড়ি লাড়ু 50 টকা। অলপ বেছিকৈ লগাইছা নেকি দামটো? নাই লগোৱা নাই দাদা, একদম ভাল হ'ব। আমাৰ গোটেই খাতি এইটো বাৰু বাহিৰৰ পৰা অহা, এইটো বেলেগ কথা, কিন্তু এইটো আমাৰ একদম ঘৰত মাই বনোৱা, খাই ভাল পাব। এবাৰ লৈ চাওক। আৰু এইবিলাক আপোনাৰ 70 টকাকৈ হ'ব। এইটো নাৰিকলৰ, এইটো তিলৰ। আপুনি কোনটো ল'ব? 70 টকা। দুইটা 70। স্মাৰ্ট বজাৰত অলপমান কম দেখোন তোমালোকতকৈ। নাই, আমাৰ এতিয়া স্মাৰ্ট বজাৰৰ বাৰু বাজেট বহুত, সেইটো বেলেগ কথা। কিন্তু এতিয়া আমাৰ ঘৰত মায়ে কৰিছে, চব বনাইছে জুইৰ তাপত, কষ্ট আছেতো। আৰু এইবাৰ নাৰিকলৰ দামো বহুত বেছি হৈছে ন দাদা, সেইটো কাৰণে অলপমান। তোমালোকৰ মানে ঘৰত বনোৱা নেকি? ঘৰত বনাই একদম লোকেল একদম। আপুনি খাই চাব, স্মাৰ্ট বজাৰৰ পৰাও আপুনি লগা হ'লে এটা লৈ চাওক, আমাৰ পৰা এটা লৈ চাওক, আপুনি কোনটো ভাল পায় আপুনি গম পাব। এই দুটাই লৈছোঁ দিয়া আৰু। এই দুটা ন হ'ব। জিপে কৰিব ন দাদা? কেছ কৰিব? জিপে কৰিব ন? অঁ দাদা, এইটো দাদা চুঙাপিঠা ল'ব পাৰে, আজি বনোৱা ঘৰত ভাল। কেতিয়ালৈকে আছে দোকানখন কালিলৈকে থাকিব, কালিতো উৰুকাই হ'ল আৰু। কম দিয়া বাৰু, এইকেইটা লৈ খাই চাওঁ। আজি খাই চাওক। আৰু আপুনি স্মাৰ্ট বজাৰৰ পৰা এটা লৈ পেলাই খাই পেলাই মোক ক'ব এবাৰ। এইটো একদম আমাৰ ঘৰুৱা কিন্তু দেই, ঘৰুৱা ন? একদম ঘৰুৱা। একদম ঘৰৰ গাঁৱৰ আপুনি একদম 100% গেৰেণ্টি দিছোঁ। আপুনি স্মাৰ্ট বজাৰতো খাই পেলাই এবাৰ ক'ব, আৰু এইটো খাই পেলাই এবাৰ ক'ব আপুনি। আহিব কিন্তু দেই দাদা, একদম ধন্যবাদ, আহিব। এই বাবুদা, কওঁতে এই অলপ বিহুৰ বজাৰ কৰিব যাওঁ। তুমি? মই অলপ লাড়ু পিঠা ল'লো ৰ'ব। বঢ়িয়া বঢ়িয়া। ল'লো মানে কি, এই বিহুৰ বতৰ, বন্ধ পাওঁ এদিন, ছুটি পাওঁ এদিন, ৱাইফে মই ব্যস্ত, চব বস্তু বনোৱাটো পচিবল নহয়। ময়ো তাকে অলপ ওলাই আহিছিলোঁ, বিহুৰ বজাৰ কৰোঁ। এই ল'ৰা ছোৱালীক অলপ মুখত দিওঁ, এনেনো ক'ত পাব। এই তোমাৰ ম'ম', বাৰ্গাৰ, পকৰা এইবোৰ দোকান পায়, পিঠাৰ দোকানটো নাই। পিঠাৰ দোকান নাই, এতিয়া এখন পাইছোঁ, তাকে অলপ যাওঁ। মই তাৰ পৰাই আহিলোঁ। বাকী আৰু তোমাৰ কিছুদিন পিছত তোমাৰ বিহু বুলি মানুহে বিৰিয়ানী খাব লগা হ'ব, সেইকাৰণে নাই এই দোকানতে অলপ যাওঁ। দিছে ইহঁতে, মই মানে যিকেইটা বস্তু মানে ঘৰত চব বস্তু বনোৱাটো পচিবল নহয়, এটা দুটা লৈ ল'লোঁ। এটা বাৰু তাই বনাইছে, অলপ দামটো অলপ লৈছে, কিন্তু সতেজ বস্তু বুলি কৈছে, গৈ কেনে খাই চাওঁ। যদি তোমাৰ সময় আছে যাওঁ আহা দোকানত। বলক চাই আহোঁ বলক। কি লয় আপুনি, গুড় ল'ব নেকি? গুড় আৰু অলপ পিঠা অলপ ল'ম, বেছি নহয় বাৰু। বলক বাৰু। ল'ৰাকেইটাৰ কাৰণে এইখনে ন? তাকেতো ভাইটি দৈ আছে? খাতি মহৰ দৈ একদম। আচ্ছা, মহৰ গাখীৰৰ দৈ লওক। কিমান কৰিছা? এইটো আপোনাৰ 120 টকা দিলে হ'ল। কি তোমালোকে নিজে দিছা? নিজে বিক্ৰী কৰি বহুত ভাল কৰিছা দেই। আজিকালি কি জানা, এইবোৰ পোৱা খুব টান। আজিকালি দাদা নাৰা মানে নাই, কিনি আনিছোঁ। ভালে কৰিছা। এনে তুমি দিৱালীত বমৰ দোকান, হোলীত তোমাৰ ৰঙৰ দোকান, ঈদত বা খ্ৰীষ্টমাছত তুমি চেৱাৰ দোকান কৰিব পাবা। বিহুত এইবোৰ পোৱা খুব মানে দিগদাৰ হৈছে এতিয়া। এতিয়া পাই, এতিয়া দুই এখন হৈছে বাৰু। দাদা কি হয় জানেনে, আজি সৰিয়হ খেতিটো কৰি দিয়ে যে, নাৰাটো হোৱাৰ লগে লগে চাফা কৰি পেলাই সৰিয়হ খেতিটো কৰি দিয়ে। এইটো দিয়াচোন, তুমি এইটো পেকিং কৰাচোন। এইটো পেকিং কৰি দিয়াচোন। কৰিছে বুলি চিটিত এইবিলাক বস্তু এটা পাবলৈ নাই। চিটিত মানুহে ডাউন দিব পাৰে যে তহঁতে কিনি কেনে জ্বলাও, আমাৰ অসমীয়া মানুহ ন' ডাউট হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। নাই, মানুহ নাই, বস্তু নাই, এটা প্লেটত থাকো, পৰম্পৰাটোতো ৰক্ষা কৰিব লাগিব। পৰম্পৰা ৰক্ষা কৰিব লাগিব। সিহঁতে পিছ দিছে, অসমীয়া ল'ৰাকেইটাই দোকানো দিছে, অসমীয়া ল'ৰাকেইটাই কৰিছে। মাৰ্কেটটো হ'ব লাগে। মাৰ্কেট হ'ব লাগে বিহুৰ এটা, যে গম পায় যিখিনি তোমাৰ বহিৰাগত মানুহ আছে অসমীয়া ইয়াতে গম পায় আৰু। সিহঁতে তেতিয়া কি হ'ব, কি এটা ফেষ্টিভেলৰ বস্তু ন', চাৰিওফালে যেনেকা হৈ যায়, আহিছে এনেকে যদি আৰু 10খন দোকান বহে, তেতিয়া কি হ'ব, এতিয়া
কৰ্মসূত্ৰে যিবিলাক মানুহ বাহিৰৰ পৰা আহে সিহঁতে বস্তুবিলাক দেখি কেনে আমি তাকেতো। দেচোন বুলি এটা লৈ যাব পাৰেতো প্ৰত্যেকে লৈ যাব কি বস্তু ন বিশ্বায়নৰ যুগ যিহেতু বিচনা এইটো হ'ব লাগে তেতিয়াতো গম পাব ধৰা সিহঁতে সুধিব কি বস্তু এইটো যে অসমীয়াৰ এটা পৰম্পৰা অসমীয়াৰ এটা পৰম্পৰা হৈ গ'ল বস্তুটো আৰু আমি দৈটো লৈ লওঁ ৰবা সেইটো দিয়াচোন কিমান কৈছিলা 120 হ'ব দে 100 টকা দিলে হ'ব দিয়ক ঠিক আছে আহিছো হা হ'ব দে আৰু কালি লৈ ল'ম আহিছো বহুত পিঠাৰ দোকান দিছ কিমানকে দিছ পিঠা কিমানকে দিছ কি কয় পিঠা আৰু ইমান দামত খাব পাৰি না আমি ঘৰত বনোৱা যে বনোৱা এই ৰ এটা কাম কৰ না এইটো ভাঙা আছে দুটামান তই এইটো খুল নাখাও দে এইটো আমি পেকিং কৰি দিলো যে তই ঘৰত আহিবি তোক যিমান লাগে সিমান খুৱাম মই তই আমাৰ ঘৰতে এইটো কিমান দাম কিমান ক'লি এইটো 80 টকা স্মাৰ্ট বজাৰত 20 টকাত 2 পেকেট পাই দে স্মাৰ্ট বজাৰত টকা বহুত সিহঁতে বেলেগৰ পৰা টকা দি পেলাই সিহঁতে বস্তুবিলাক আনিব পাৰে এতিয়া আমি তাৰ ঘৰত জুইত তাপত বনোৱা মায়ে বনোৱা কষ্ট কৰি বনোৱা পেট ভৰে না পেট ভৰলে হ'ল না তই এটা কাম কৰিবি তই স্মাৰ্ট বজাৰৰ পৰা এটা লৈ কিনে চা আৰু আমাৰ পৰা ইটো পেকেট লৈ কিনে চা সাত খোৱাত বেছি হোৱা কবি লুটিবি তহঁতে লুটিবি গম পাইছো আৰু এই মেজিবোৰ কেনেকে দিছ মেজি 150 টকা লোক 150 টকা আজিকালি নাৰা পাবত টান আছে দুটামান ঘাঁহ বন লগাইছা তোক 150 টকা নাৰা বুলি কয় ঘাঁহ বন নহয় ভাই তহঁতে বেয়া লুটি আছ দেই বেয়া লুটিছ ভাই নাৰা পাব কাৰণে টান আজিকালি গাঁৱত যাবি এনে দিম নাৰা গাঁৱতে নাপায় আজিকালি যাবি আমাৰ গাঁৱত যাবি ল'ম ৰ আহিবি ঘৰত মই খুৱাম যি দাম কৈছা পেট ভৰি গ'ল ভাই স্মাৰ্ট বজাৰত আমাৰ নিমিলে নহয় স্মাৰ্ট বজাৰত টকা বহুত আছে আমাৰ এতিয়া আমি ঘৰুৱা বেপাৰী আমি বানপানী হোৱা যিখিনি মানুহখিনি আছে সেই মানুহখিনিৰ পৰা আমি এইটো কিমানকে দিছা এইবিলাক বাৰু 50 টকা এইবিলাক কমাব হ'ব এইবিলাক বাহিৰৰ পৰা আহে এইবিলাক পেকেটিং কৰিব 10 টকাত 1 কেজি পাই মৰি হ'ব দে এইখিনি হ'ব আৰু 10 টকা এইখিনি বাৰু দিয়া হ'ব দে লুটিবি তহঁতে লুটিবি দে ঘৰুৱা বস্তু কিনি লওঁ অলপ কি লওঁ সেই বৰা চাউল কিমানকে দিছা বৰা চাউল দে 60কে লৈবি যা তই এইটো স্মাৰ্ট বজাৰ পৰা 20 টকা কেজিকে বিক্ৰী কৰি আছে কি হ'ব আগতেও পকাইছিলি এতিয়াও পকাই আছে স্মাৰ্ট বজাৰৰ পৰা ল'বি যা স্মাৰ্ট বজাৰৰ পৰা ল ভাই যা দৈটো দেখি ভালে লাগিছে ময়ো এটা লৈয়ে লওঁ নেকি ল'বা নেকি কালি ৰাতিপুৱা আৰু ক'ত টাইম পাম এটা লৈ লওঁ নেকি দেখি ভাল লাগিছে এইটোতো আমাৰ এই দোকানৰ বেচটো পাৰ্থক্য বেলেগ ব'লা লৈ লোৱা এটা লৈ লওঁ ব'লা লৈয়ে লওঁ দেখি ভাল লাগিছে যিহেতু দুৱৰাচোন দুৱৰা দুৱৰা তহঁতে কি কৰি আছ এতিয়া এই দৈ কিনি লৈ মানুহ থবলৈ গ'লে মই লৈ সেইকাৰণে আৰু ৰিটাৰ্ণ আহিলো দৈ আৰু ললো কিমানকে ললি 200 টকা খাইছ তই ইয়াতে বিহু বুলি পৰম্পৰাটো লক্ষ্য কৰিব লাগিব না সেইকাৰণে লৈছো আৰু লোকেল বস্তু কিমান অফাৰ দি আছে তই গম পাবি তই কিন স্মাৰ্ট বজাৰৰ পৰা দুদিন পিছত আউচাৰ হৈ কেনে মৰিবি গম পাবি তই ক'ৰ পৰা আহিলি মই মানে এই অফিচৰ পৰা ওলাই আহিলো আচ্ছা তাৰে মাইনাই বোলে টেষ্টি খাই চাউল লগত টেষ্টি খাই ভাল পাই না তাই ললো মই এতিয়া আৰু বিহু বুলি পিঠা দুটামান লওঁ বোলো মানে কি হয় মোৰ মিছেছে এই পিঠা চিঠা বনাব নাজানে কিন্তু ষ্টেটাছ দিব লাগিব না বিহু বুলি ষ্টৰি এটা দিব লাগিব হাজবেণ্ড হৈছে ষ্টৰি দিবৰ কাৰণে পিঠা কিন নালাগে তই এটা কাম কৰ এইটো ফটো মাৰ মানে ই যি দাম কৈছে না কি কবি ফটো মাৰ ইমান টকা দি কিনিব নোৱাৰি পিঠা খাব নোৱাৰি টেষ্টি খা তই দাম দি কিনিব নোৱাৰি হ'ব দে থাক দেখিছে কেনে মক্কেল তাকেতো লাৰু পিঠা কিনিবৰ কাৰণে তাৰ পইচা নাই আৰু পেষ্ট্ৰি কিনে পেষ্ট্ৰি কিনিবৰ কাৰণে দৰদাম কৰিবৰ কাৰণে তাৰ হেৰি নাই এইবোৰ মানুহে তোমাৰ এইবিলাকে স্মাৰ্ট বজাৰত গৈ বস্তু যিমান দিয়ে সেইটোৱে কিনিব তাতে কেৰি বেগৰ দামো দিব তাত সিহঁতৰ কোনো সেই নাই যেতিয়া তুমি লোকেল বস্তু এইবোৰ খিলঞ্জীয়া বস্তুবোৰ যেতিয়া কৰিব কিছুমান মানুহে কৰা বস্তু তাতে সিহঁতৰ গা জ্বলে দাম দিব নোৱাৰে ষ্টেটাছ দিবৰ কাৰণে পিঠা কিনে আৰু এইবোৰে ফেচবুকত লিখিব এই মেজি কিনি কিনে
জ্বলাই আছে আমি এইবোৰ নকৰো আমি নিজে বনাও নিজে লিখিব অ কিনি সেইবোৰ কৰিব এইবিলাকে লিখিব এইবিলাকে লিখিব এইবোৰ এই মকটেলবোৰৰ কাৰণে কাম এইবিলাক সিহঁতে কাষ্টমাৰৰ লগত অন্যমনস্ক হৈ থাকোঁতে এটা মেজিক গাইড কৰি দিওঁ খালি ষ্টেপতে তামাম ফুলি গ'ল হয় এটা মেজি ল'ম আৰু ৰেপিডত মেজি পলাম ৰেপিড এটা বুক কৰোঁ ৰ ভাইটি ৰবা অটিপি দিম ৰবা অটিপি দি অলপ পিছত দি আছো ৰবা এইটো আগতে উঠাই লওঁ মাৰি আছো মোৰ কথা শুনক ইমান দেৰি আপোনালোকে পৰম্পৰা কথা কৈ আছিলে তো মাঘ বিহুটো চুৰ কৰা এটা পৰম্পৰা মই তাকে এটা কৰি আছো না পৰম্পৰা